আপোনালোকে আজি মই ঘৰতে গৰম মছলা বনাম আৰু গৰম মছলা বনাবলৈ মই কি গোটা মছলা ব্যৱহাৰ কৰোঁ আপোনালোককো দেখাম। এইফালে এয়া হৈছে ইলাচি আৰু এইফালে হৈছে এয়া ডাঙৰ ইলাচি মই 6টা লৈছোঁ। অলপমান জিৰা আৰু জায়ফল মই গোটেইটো নিদিওঁ, আধা দিম। আৰু এইফালে হৈছে এয়া লং, দালচেনি, জয়ত্ৰী আৰু অলপমান জালুক। আৰু এইফালে লৈছোঁ মই 6টা শুকান জলকীয়া। আপোনালোকে ইচ্ছা কৰিলে শুকান জলকীয়া দিবও পাৰে নিদিবও পাৰে, মই এইফালে দিছোঁ। আৰু ঘৰতে বনোৱা শুকান জলকীয়া। আৰু এই গোটেইখিনি মই অলপ সময় ৰ'দত দি থৈ দিছিলোঁ। আৰু এতিয়া শুকান কেৰাহী এটাত অলপমান ভাজি ল'ম আৰু ভাজি লৈ মিক্সিত দি দিম। তাৰপাছত আমাৰ গৰম মছলা ঘৰতে ৰেডি হৈ যাব। আৰু ঘৰতে বনোৱা যিহেতু গোন্ধটো বহুত ধুনীয়া হয়, আৰু আপোনালোকেও ঘৰত বনাই চাবচোন।